ড্ৰিংকিং আৰু স্মকিংটো আমাৰ হেল্থৰ কাৰণে বেয়া বুলি আমি চবে জানো মিউজিচিয়ান যোনবোৰ হয় ছিংগাৰ্ছ হয় তেখেতসকলৰ ভইচতো ইফেক্ট কৰে নে যদি আপুনি এক্সট্ৰিম ড্ৰিংকিং আৰু স্মকিঙৰ হে কৰে কনজিউম কৰে এক পেক ৰাম বা মদ খোৱাৰ পিছত কিজানি গলাটো খুলি যাব পাৰে চ' এইটো এফেক্ট নকৰিব পাৰে সেইটো তেওঁৰ কাৰণে ভাল কথা কিন্তু সেই ৰামৰ গোটেই বটলটো খাই থৈ দিলে জানো গলাটো খুলে নহয় গোটেই পৃথিৱীখনে খুলি বেলেগ জেগাত গুচি যাব কিন্তু এনেকুৱাও নহয় যে অকল যে সংগীত জগতত বা এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰিতে যে মানুহবোৰ যথেষ্ট নিচাজাতীয় বস্তুত মানে আকৃষ্ট হয় বা আকৰ্ষিত হয় বা বেছি সেৱন কৰে প্ৰত্যেকটো দিশতে খায় মানুহে মদ ভাং চাদা চিগাৰেট বিড়ি খায় সিহঁতৰ এনেকুৱা লাগে নেকি যে এই নিচাজাতীয় বস্তুটো আমি কনজিউম কৰিলেহে ভাল পাৰফৰ্ম কৰিব পাৰিম বা এইটো খালেহে আমি ভাল এটা মানে এনেকুৱা এটা জোনত যাম য'ত আমাৰ আইডিয়াছবোৰ বেছি আহিব তেনেকুৱা এটা হয় নেকি খুব ছাবজেক্টিভ হ'ব এতিয়া মোৰ এডিকশ্যন মই খাদ্য ৰসিক খানা খাই ভাল পাওঁ মই আগতে খুব ভতুৱা আছিলোঁ ভাত খাই ভাল পাওঁ সেইটো কাইণ্ড অফ এডিকশ্যন আৰু মিউজিকটো যে মই সাধনা কৰি আছোঁ সেইটো মোৰ এটা এডিকশ্যন কিছুমানে চাগে ড্ৰিংকছৰ পিছত এটা কিক পায় এটা এনাৰ্জি পায় আৰু সেইটো চাগে মই ড্ৰিংকছৰ পিছত এনাৰ্জি নাপাবও পাৰোঁ গতিকে মোক আকৌ কোনটোৱে কিক দিয়ে মই যদি ৰিয়াজ কৰোঁ প্ৰেক্টিচ কৰোঁ তো ভালকৈ যেতিয়া প্ৰেক্টিচ কৰোঁ মই ভালকৈ গানটো গাব পাৰিম চ' চাগে মই যদি ৰিয়াজ কমকৈ কৰিম তেতিয়া চাগে মোৰ এনেকুৱা লাগিব যে মই ভালকৈ গাব পৰা নাই চ' সেইটো মোৰ কাৰণে কিক হয় তো কোনোবাই চাগে ভাবিব পাৰে যে মই এটোপাল মদ বা কিবা অলপ পেগ এটা খালেহে এক পেক দুপেক খালেহে ষ্টেজত চাগে গাব পাৰিব কোনোবাই ভাবে যে ভাং খালেহে গাব পাৰিব তো এইটো চাগে চবৰে বেলেগ বেলেগ এটা চিন্তাধাৰা বেছি অমৃত খাই দিলেও বিশেষ হৈ যাব